অসমত যে আইনৰ শাসন নাই, ৰুল অফ ল' নাই, এইটো তাকেই প্ৰমাণ কৰিলে। কাৰণ এজন নিৰ্বাচিত সাংসদ, যি নেকি গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বোচ্চ ভোট লাভ কৰিবলৈ সক্ষম হৈছে, তেনেকুৱা এজন ব্যক্তিক এই বাটে পথে বজাৰ এৰিয়াত এনেকৈ আক্ৰমণ কৰিব পৰা এটা অৱস্থা যে অসমত আছে, এইটোৱে প্ৰমাণ কৰে যে অসমত কোনো আইনৰ কোনো শাসন নাই। এজন সাংসদৰে যদি নিৰাপত্তা নাথাকে, এজন MLA যদি নিৰাপত্তা নাথাকে, তেনেহ'লে সাধাৰণ মানুহৰ কি নিৰাপত্তা থাকিব? সাধাৰণ মানুহ কেনেকৈ অসমত বসবাস কৰিব? আজি যিটো জঘন্য ঘটনা সংঘটিত হৈছে, বাইকেৰে গৈ থকা অৱস্থাত দলবদ্ধভাৱে মুখত ক'লা কাপোৰ বান্ধি এজন সাংসদক আক্ৰমণ কৰিব পৰা এটা অৱস্থা যে অসমত হৈছে, তাত প্ৰমাণ হয় যে পুলিচৰ কোনো ধৰণৰ সক্ৰিয়তা নাই। অসম চৰকাৰৰ যি শাসন ব্যৱস্থা আছে, SP, OC, তেওঁলোক যে এজন সাংসদক নিৰাপত্তা দিব লাগে, তাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ সচেতন নহয়। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে এইটো চৰকাৰৰ চক্ৰান্ত। চৰকাৰে তেওঁলোকৰ গুণ্ডা বাহিনী, ভেৰনীয়া বাহিনী লগাই এনেকুৱা ঘটনা সংঘটিত কৰিছে। কাৰণ যোৱা ইলেকশ্যনত মই দেখিছোঁ, বাই ইলেকশ্যনত গৈছিলোঁ, তাত এই সাংসদজনক, তেতিয়া তেওঁ মানে যেতিয়া প্ৰচাৰ চলাই আছিলে চামাগুৰিত, সেই প্ৰচাৰ চলাই থকা অৱস্থাত BJPৰ ভেৰনীয়া গুণ্ডা বাহিনীয়ে তেওঁক সন্মুখত অপদস্থজনক ব্যৱহাৰ তেতিয়া কৰা পৰিলক্ষিত হৈছিল, আৰু সেইটো বৰ্তমানলৈ কৰি থকা হৈছে। আৰু এই ক্ষেত্ৰত DC, SP বা আমাৰ যিটো লোকেল থানা আছে, থানাৰ OC, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰাটো এটা ব্যৰ্থতা বুলিয়ে মই ক'ব বিচাৰোঁ। আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদনত যি এটা দুৰ্ভাগ্যজনক উক্তি দিছে, এইটো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। এজন সাংসদক নিৰাপত্তা দিব নোৱাৰা মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে নিয়মমতে তেওঁ পদত্যাগ কৰিব লাগে। তেওঁ নিৰ্লজ্জভাৱে কৈছে যে মুখত ক'লা কাপোৰ বান্ধি সাংসদ ৰকিবুল হুছেইনক তেওঁৰ এলেকাত আক্ৰমণ কৰিছে, আৰু মুখত ক'লা কাপোৰ বান্ধিয়েতো আক্ৰমণ কৰিব লাগিব, তেওঁৰ নিজা এলেকাত যিহেতু। এইটোৰ দ্বাৰা কি বুজাইছে? এইটোৰ দ্বাৰা তেওঁ যিসকল দায়ী দোষী, তেওঁলোকক তেওঁ উৎসাহিত কৰিছে। তেওঁ কঠোৰ শাস্তি ব্যৱস্থা ল'ব বুলি তেওঁ ঘোষণা কৰিব লাগিছিল। তেওঁ এটা তদন্ত ঘোষণা কৰিব লাগিছিল। DC SP বা OCক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিব লাগিছিল। সেইটো নকৰি তেওঁ এনেকুৱা জঘন্য মন্তব্য দিয়াটো মই তেওঁক ধিক্কাৰ জনাইছোঁ, আৰু মুখ্যমন্ত্ৰীৰ আসন কলংকিত কৰা বুলি মই অভিহিত কৰিব বিচাৰিছোঁ। লগতে অতি শীঘ্ৰে এই ঘটনাৰ ন্যায়িক তদন্ত কৰি দোষী ব্যক্তিসকলক কঠোৰতম শাস্তি প্ৰদান কৰাৰ কাৰণে, আৰু স্থানীয় যিজন OC আছে আৰু SP আছে, তেওঁলোকক বৰ্খাস্ত কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ। ডেফিনেটলি এতিয়া তেওঁৰ উত্থানে মানে আমাৰ BJP চৰকাৰক মানে অলপ শংকিত কৰিছে। তেওঁ যিটো ধুবুৰী পাৰ্লিয়ামেণ্টত যি 10 লাখৰ ওপৰত ভোট বেছি পাই পেলাই নিৰ্বাচিত হ'ল, তেওঁৰ যিটো পপুলাৰিটি, এইটোৰ কাৰণে শংকিত হৈছে। অহা দিনত 26ত নিৰ্বাচন হ'ব। আজি সেই নিৰ্বাচনত কি হ'ব, মানে চৰকাৰ পৰিৱৰ্তন হয় নেকি, বা কংগ্ৰেছৰ যিটো বৰ্তমান এটা কংগ্ৰেছ ভাল এটা পজিশ্যনৰ ফালে গৈ আছে, গতিকে তেওঁলোকে শংকিত হৈ পেলাই এনেকুৱা ধৰণৰ ভয় ভীতি প্ৰদৰ্শন কৰি দমনমূলক নীতিৰে তেওঁ কংগ্ৰেছীসকলক মানে আজি তেনেকুৱা ব্যৱহাৰ কৰিছে। আৰু কংগ্ৰেছৰ যিবিলাক নেতৃবৃন্দ বা কৰ্মীবৃন্দ, তেওঁলোকৰ মনোবল কেনেকৈ ভাঙিব পাৰি, তাৰ কাৰণে এই ব্যৱস্থা লৈছে। মুখ্যমন্ত্ৰী তেওঁতো এজন ব্যৰ্থ, মানে তেওঁতো যিবিলাক মানে বেয়া কাম আছে সেইবিলাকত তেওঁ মানে পাকৈত। কাক বুলডোজাৰ লগাই কাৰ ঘৰ ভাঙিব পৰা যায়, কোন জাতিক, মুছলমানক কি মানে বেয়া তুচ্ছ তাচ্ছিল্য কৰি কি ধৰণৰ কথা কোৱা যায়, কেনেকৈ মানুহৰ মনত আঘাত দিয়া যায়, কেনেকৈ কাক প্ৰতাৰণা কৰিব পৰা যায়, এইবিলাকত লাগি আছে। তেওঁতো ভাল কামৰ কোনো নজিৰ দেখা নাই। তেওঁ কোটি কোটি টকা লোন আনি পেলাই, ঋণ আনি পেলাই, ইণ্টাৰেষ্টৰ টকা লৈ পেলাই তেওঁ কি কৰি আছে, ইয়াত
বিৰাট নিজকে মানে এজন প্ৰতিপত্তিশালী বা অসমখনক উন্নতিৰ দিশত লৈ যোৱা বুলি তেওঁ প্ৰচাৰ কৰি সাধাৰণ মানুহক তেওঁ বেনিফিচিয়াৰী নামত তেওঁলোকৰ টকা পইচা দি পেলাই ভোট বেংক এটা সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছে। গতিকে তেওঁৰ সৰ্বক্ষেত্ৰতে তেওঁৰ ব্যৰ্থতা, কোনো ধৰণৰ তেওঁৰ অসমৰ উন্নতিৰ পথত নিয়াৰ কাৰণে তেওঁৰ কোনো ব্যৱস্থা নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ এটা ভাঙোনমুখী এটা চেষ্টা চলাই তেওঁ হিন্দুত্ববাদী এটা কাৰ্ড খেলি পেলাই অসমৰ হিন্দু জনসাধাৰণক একত্ৰিত কৰি ক্ষমতাত কেনেকৈ আহিব পাৰে তাৰ কাৰণে তেওঁ ব্যৱস্থা কৰি আছে। সাংসদেই য'ত মানে নিৰাপত্তা নাই, এজন সাংসদৰ নিৰাপত্তা নাই, তাত সৰ্বসাধাৰণ মানুহৰ কি নিৰাপত্তা আছে? আমিনো কোন কোটা? আমাক বা কোনে, আমি যিহেতু এটা দল কৰোঁ, কোনে বা ক'ত আক্ৰমণ কৰে তাৰতো কোনো গেৰাণ্টি নাই। গতিকে মই অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ আৰু এই SP আৰু OC ক অতি শীঘ্ৰে বৰখাস্ত কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ।